তো ভাই লোক মই বৰ্তমান আছো আমাৰ গোৱালপাৰাৰ এনেকুৱা এখন হোটেল কাম ৰেষ্টুৰেণ্টত য'ত আপোনালোকে মাত্ৰ 50 টকাত পাই যাব অসমীয়া থালি। হয়, ইয়াতে আপোনালোকে 7টাৰ পৰা 10টা আইটেম থকা অসমীয়া থালি পাই যাব মাত্ৰ 50 টকাত। আৰু ইয়াৰ লগতে বিশেষ এটা শ্ৰেণীৰ মানুহক ডাইৰেক্ট 50% ডিছকাউণ্টত খানা দিয়া হ'ব। সেইটো মই আপোনালোকক ভিডিঅ'টোৰ পিছত জনাই আছো, ভিডিঅ'টো শেষলৈকে চাই থাকিব। বাৰু এই হোটেল কাম ৰেষ্টুৰেণ্টখনৰ নাম হৈছে স্বাদ, আৰু এইফালে আছে স্বাদ হোটেল এণ্ড ফাষ্ট ফুড কৰ্ণাৰৰ অনাৰ অভিলাষ বৰুৱা আৰু উপাসনা দাস। আৰু এওঁলোক দুজন কাপল হয় আৰু এওঁলোকে মিলি কেনে এই বিজনেছটো চলাই আছে। বাৰু ইয়াতে যদি কোনোবা কাপল আহিব বিচাৰে বঢ়িয়াকে আহিব পাৰে। বাৰু আপোনালোকে আহিব কলৈ তাৰ বাবে এড্ৰেছটো এবাৰ ভালকৈ জনাই দি আছো। আৰু এড্ৰেছটো হৈছে গোৱালপাৰাৰ কল্পনা নগৰ, মানে গোৱালপাৰাত যোনটো কল্পনা চিনেমা হল আছে, কল্পনা চিনেমা হলৰ ঠিক অপজিটত যদি চাই তেতিয়াহ'লে চাব পাৰে সুন্দৰবন লজটো আছে, আৰু সুন্দৰবন লজৰ একেবাৰে অপজিটতে আছে সোৱাদ নামৰ হোটেল কাম ৰেষ্টুৰেণ্টটো। আৰু এতিয়া মই আপোনালোকক 50 টকাত এছামিজ থালি আৰু 60 টকাত বোলে চিকেন বিৰিয়ানীও পায়, তো বঢ়িয়াকে আপোনালোকক দেখুৱাই দি আছো। তো চাব পাৰে ইয়াতে ভাত আছে, এনেকুৱা আপোনালোকৰ বৰা আছে, লগতে শুকান মাছৰ পিটিকা, এইফালে শাক ভাজি আছে, ইয়াতে মাছৰ তেলেৰে মানে চব্জি এটা বনাইছে, লগতে এইফালে মুড়িঘণ্ট হয়, এইটো পানীলাওৰে বনাইছে, এইফালে মিক্স ভেজিটেবল এটা আছে, এইফালেও মিক্স ভেজিটেবল এটা আছে, লগতে ইয়াতে দালি আছে, আৰু এইফালে যদি চাই আপোনালোকৰ মিক্স লাবৰা হয় এইটো। তো এনেকুৱা বহুত কেইটা আইটেম আছে, লগতে এইফালে চাব পাৰে চেলাড আছে, পাপৰ আছে। তো এই গোটেইখিনি মিলি কেনে আপোনালোকে মাত্ৰ পে' কৰিব লাগিব 50 টকা। আৰু ইয়াৰ লগতে ইয়াতে আপোনালোকে চাব পাৰে বিৰিয়ানী আছে, বিৰিয়ানীৰ লগত এনেকুৱা ৰোষ্ট আপোনালোকে পাই যাব, ডাঙৰ মানে 1 পিচ বা 2 পিচ ৰোষ্ট পাব। তো এনেকুৱা এইখিনি গোটেইখিনি লৈ কেনে 60 টকাত পাই আছে। তো চিন্তা কৰক, মানে আমাৰ গোটেই গোৱালপাৰা বিচাৰিলেও আপোনালোকে 50 টকাত এছামিজ থালি কতই নাপাব, লগতে 60 টকাত চিকেন বিৰিয়ানী আপোনালোকে পাব পাৰে, কিন্তু এনেকুৱা কোৱালিটিৰ আপোনালোকে নাপাব। মানে ধৰি লওক ইয়াতে কোনোবা এমাৰ আছে যোনে গোটেই দিনটো ঘূৰি থাকে, ঘৰত ভাত খোৱাৰ সময় নাপায়, তেওঁলোকে বঢ়িয়াকে আহি ইয়াতে 50 টকাত খাব পাৰিব। লগতে যিসকল ডেইলি বেচিছত কিবা কাম কৰি আছে, ঘৰত খাব নাপায়, মানে বাহিৰতে খাব লগা হয়, তো তেওঁলোকেও বঢ়িয়াকে ইয়াতে আহি কেনে ৰেগুলাৰ বেচিছত 50 টকাকৈ অসমীয়া থালিটো খাব পাৰিব। মানে কথাটো হ'ল যিসকল ব্যক্তিয়ে ৰেগুলাৰ ইয়াতে ভাত খাব, মানে ধৰি লওক মাহত 15ৰ পৰা 20 দিন ইয়াতে ভাত খাব, তেওঁলোকে 50 টকাত খাব পাৰিব। আৰু যিসকল ব্যক্তিয়ে নৰ্মেলি হোটেলত ভাত খোৱাৰ দৰে ধৰি লওক মাহত এদিন 2 দিন বা 3 দিন ভাত খাব, তেওঁলোকে মানে মেইন মেনু অনুসৰি 70 টকাকে পে' কৰিব লাগিব। আৰু এটা খুবেই ভাল লগা কথা, মানে যিসকল আৰ্মি বা CRPFৰ জোৱানে মানে ঘৰৰ পৰা বাহিৰত থাকে, খোৱা লোৱাৰ অসুবিধা পায়, তো তেওঁলোকৰ বাবে স্পেচিয়েলি এওঁলোকে এটা বঢ়িয়া ডিছকাউণ্ট ৰাখিছে, মানে ডাইৰেক্ট 50% ডিছকাউণ্ট কৰি দিছে, মানে ডাইৰেক্ট 50% অফ। মানে আৰ্মি বা CRPFৰ জোৱান যদি ইয়ালৈ আহে তেতিয়াহ'লে তেওঁলোকে মেনুৰ পৰা মেইন মেনু যোনখন আছে তাৰ পৰা ডাইৰেক্ট 50% অফত খানাখিনি খাব পাৰিব। আৰু এতিয়া কথাটো হ'ল আপোনালোকে যদি কিবা অফিচ পাৰ্টি, কিবা ইভেণ্ট, কিবা এংগেজমেণ্ট পাৰ্টি, বিয়াৰ পাৰ্টি, তেনেকুৱাৰ কাৰণে আপোনালোকক খানাৰ প্ৰয়োজন হয়, তো সেই খানাখিনি আপোনালোকে বঢ়িয়াকৈ এওঁলোকৰ পৰা অৰ্ডাৰ কৰিব পাৰিব। স্ক্ৰীনৰ নাম্বাৰটো আহি আছে, এই নাম্বাৰটোত কল কৰি কেনে আপোনালোকে বঢ়িয়াকৈ অৰ্ডাৰ কৰিব পাৰে। আৰু লগতে এওঁলোকৰ এটা ইনষ্টাগ্ৰাম হেণ্ডেলো আছে, তাত গৈ কেনেও আপোনালোকে এই হোটেল কাম ৰেষ্টুৰেণ্টখনৰ বিষয়ে ভালকৈ জানিব পাৰিব।